উন্নত প্ৰজাতিৰ ছাগলী পালনেৰে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাইছে তামুলপুৰৰ নীলু সৰকাৰ নামৰ এজন যুৱকে 2015 চনত মাত্ৰ 30টা ছাগলীৰে এনএছ গট ফাৰ্ম আৰম্ভ কৰিছিল যুৱকজনে। বৰ্তমান এই ফাৰ্মত আছে কেইবাটাও প্ৰজাতিৰ 5 শতাধিক ছাগলী। ছাগলী পালনেৰে বছৰি হাতৰ পৰা 8 লাখ টকা উপাৰ্জন কৰে নীলু সৰকাৰে। সমান্তৰালকৈ গাই গৰু পালনো আৰম্ভ কৰিছে যুৱকজনে। ৰাজ্যৰ বহু নিবনুৱাৰ বাবে এতিয়া এইগৰাকী নীলু সৰকাৰ হৈছে আদৰ্শ। নমস্কাৰ, মই আজি 10 বছৰমান হ'ল ছাগলী ফাৰ্ম আৰম্ভ কৰিছিলোঁ। আজি 10 বছৰ হ'ল। মোটামুটি মই প্ৰথম অৱস্থাত মই 30টামান ছাগলী লৈ কিনে এটা ফাৰ্ম খুলিছিলোঁ আৰু ভাবিছিলোঁ এটা ফাৰ্ম কৰিম বুলি আশা আছিল। পিছত এতিয়া বৰ্তমান মোৰ মোটামুটি 400-500মান আছে ছাগলী আৰু মোটামুটি আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা অলপ সহায় পাই আছোঁ। কামখিনি চলাই আছোঁ আৰু মোটামুটি এতিয়া মোৰ মোটামুটি ষ্টাফ মোটামুটি 8জনমান আছে সিহঁতে কাম কৰি থকা। আৰু মই এনি টাইম ছাগলীৰ লগতে অনবৰতে থাকোঁ। বিৰাট ভাল লাগে আৰু এনেকুৱা নহয়। মই ভাবিছিলোঁ আৰু যিকোনো বস্তু এটা কৰিলেতো আৰু অকস্মাতটো আৰু কিবা নহয়। সেইকাৰণে মই মানে ছাগলী ফাৰ্মটো খোলাৰ পিছত মই ভাবিছিলোঁ অলপ ফাৰ্ষ্টত অলপ ভয় খাইছিলোঁ, ছাকচেছ হোৱা নাই। পিছত অলপ ভাবিছোঁ অলপ ধৈৰ্য ধৰি চাওঁ, মোটামুটি অলপ 2-4 বছৰমান কৰি চাওঁ। তাৰপিছত যদি ছাকচেছ হোৱা যায় পিছত লাহে লাহে চালোঁ মানে ছাকচেছৰ দিকে আগবাঢ়ি আছে। আৰু ছাগলী এই কিবা বিটেল আছে, চিৰহী আছে, এনেই তোতাপুৰী আছে আৰু ক্ৰছ বিটটো অলপ বেছি আছে আৰু মোটামুটি 500মান আছে আৰু এতিয়া বৰ্তমান 500মান ছাগলী আছে। মই ছাগলী বিক্ৰী কৰোঁ, এনেই বাহিৰৰ পৰা আহে, যেনেকুৱা অৰুণাচলৰ পৰা পাৰ্টি আহে আৰু এই নলবাৰী, গুৱাহাটী, তামুলপুৰ এইবিলাকত চলে আৰু মোটামুটি লোকেলতো চলি থাকে আৰু মোটামুটি টাকটুক চলে আৰু। নমস্কাৰ।